প্ৰশিক্ষণৰ ২৯ নম্বৰ দিনলৈ সকলোকে স্বাগতম। বাইদেৱে বুজাই থকা অকণমান ক্লিপ ল'বলৈ মই যত্ন কৰিছিলোঁ মনে মনে তাকো। ইয়াৰ পিছতে আমাৰ ক্লাছৰ পিছতে যিখিনি PLM ঘৰত বনাবলৈ আমাক প্ৰস্তুত কৰিবলৈ দিছিল সেইখিনি আমাৰ প্ৰদৰ্শন কৰিছিল সতীৰ্থসকলে মোজাৰ দ্বাৰা আৰু ঊণ সূতাৰ দ্বাৰা। এনেদৰে আমি পুতলা বনাই নিছিলোঁ, যিখিনি আপোনালোকৰ আগত ইতিমধ্যে মই দেখুৱাইছোঁ। পাপেট তেনেকৈ বনাই আনিছিল, সেইখিনি দেখাইছোঁ। একেবাৰে শেষলৈ 5 মিনিট 10 মিনিটৰ ভিতৰত পুতলাৰ দ্বাৰা আমাক নাটক কৰিবলৈ কৈছিল আৰু থিতাতে আমাৰ সতীৰ্থসকলে বাল্য বিবাহৰ ওপৰত অকণমান পুতলা নাটক দেখুৱাবলৈ ইয়াতে যত্ন কৰিছে। যিটো ভিডিঅ' মই ধৰি ৰাখিছিলোঁ তাকো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। এই চেনেলটোৰ দ্বাৰা যদি আমাৰ প্ৰশিক্ষণত আমি কি কৰিছোঁ বা প্ৰশিক্ষণ যিসকলে পাছত ল'ব বা লোৱা নাই তেওঁলোক যদি কিবা ইয়াৰ দ্বাৰা উপকৃত হৈছোঁ বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ভৱিষ্যত সময়ত পুনৰ আমি প্ৰশিক্ষণত কেনেদৰে কি শিকিছোঁ এইখিনি দি যাবলৈ মই যত্ন কৰিম।
শুশ্ৰূষা কৰিব পাৰিব। মই ছোৱালীজনী আজিয়ে 3 বাৰ ঠিক কৰিম বুলি আহিছিলোঁ।